প্ৰেজ দ্য লৰ্ড। আশা কৰোঁ আপোনালোকে চবে ভালে আছে। এটা সৰু বাৰ্তা লৈ আহিছোঁ, মেছেজ লৈ আহিছোঁ। গাহৰি আৰু গৰুৰ মাজত, ক্ষীৰণী গৰু গাঁৱৰ মাজত অলপ আলোচনা হৈ আছিলে। তেতিয়া গাহৰিয়ে প্ৰথম ক'লে, অ' গৰু বাইদেউ, কিহৰ কাৰণে মানুহ আপোনাক খুব প্ৰশংসা কৰে, কিন্তু ময়োতো মানুহবিলাকক মাংস খোৱাবিলাকক ৰেড মিট মাংস দিওঁ, আৰু চৰ্বি খোৱাবিলাক ভাল পোৱাবিলাকক চৰ্বি দিওঁ, আৰু ইমানে নহয়, মোৰ ভৰিও মানুহবিলাক আচাৰ বনাই খায়। তথাপিও কিহৰ কাৰণে মোক মোৰ প্ৰশংসা নকৰে? বহুত দুখ লাগে বাইদেউ, কিহৰ কাৰণে কওকচোন। তেতিয়াই গুৰু কাও অলপ ভাবি ক'লে, শুনা এই গাহৰি ভণ্টি, শুনা, তোমাৰ এটা ভুল হৈ আছে নহয়। কি বাইদেউ কওকচোন। এই সকলো বস্তু তুমি মৰা পিছতেহে দিয়া, গম পাইছা না? কিন্তু মই হ'লে জীয়াই থাকোঁতেহে মানুহবিলাকক গাখীৰ ভাল পোৱাবিলাকক গাখীৰ, দৈ ভাল পোৱাবিলাক দৈ, ঘিউ ভাল পোৱাবিলাক ঘিউ, এই সকলো বস্তু মই জীয়াই থাকোঁতে দিওঁ, গম পাইছা না? মাথাটো ডাউন কৰি পেলাই গুচি গ'ল। তো এই সৰু এটা উদাহৰণ কি শিকায় ভাবি নিয়কল। এই জগতত আছোঁ আমি, আৰু ঈশ্বৰে আপোনাক মোক তেওঁৰ প্ৰতিমূৰ্তিত বনাই পেলাই এই জগতত পঠালে, যাতে আজি আমাৰ জীৱনৰ পৰা আনবিলাকে যেন আশীৰ্বাদিত হয়, ব্লেছেড হয়। এনে ঈশ্বৰে পঠোৱা নাই, কাৰণ পশু প্ৰাণী আৰু মানুহৰ মাজতে কিবা পাৰ্থক্য আছে, ডিফাৰেঞ্চ আছে। চাওক, এই পশু প্ৰাণীবিলাকক জীৱনটো চাওক আৰু মানুহৰ জীৱনটো চাওক, বহুত দিন ৰাতিৰ ডিফাৰেঞ্চ আছে। আমি কেতিয়াও তুলনা কৰিব নোৱাৰোঁ এই পশু প্ৰাণীৰ জীৱন আৰু মানুহৰ জীৱন। গতিকে ভাই ভনীসকল, আজি ঈশ্বৰে আপোনাৰ মোক তেওঁৰ মহিমা কৰিবৰ কাৰণে পঠাইছে। মানুহ আমাক ৰূপ দি পেলাই পঠালে। গতিকে আমি যিমান দিন আমি জীয়াই আছোঁ, আমি ভাল কৰ্ম কৰি পেলাই আমাৰ পৰিয়ালক, আমাৰ সমাজক, আমাৰ দেশক মজবুত কৰিব লাগে। যাতে আপুনি যি পাৰে, সৰু হওক ডাঙৰ হওক, আপুনি ভাল কৰ্ম কৰি পেলাই দেখাই দিয়ক। আৰু এই ভাল কৰ্মহে আমাৰ এটা পৰিচয়। আমি মৰাৰ পিছত স্বৰ্গত একো নিব নোৱাৰোঁ, খালি এটাই আমাৰ এই জীৱনটো। আৰু এই জগতত আমি এটাই বস্তু থৈ যাব পাৰিম, এইটো হৈছে আমাৰ ভাল কৰ্ম। সদায় আমাৰ ল'ৰা ছোৱালীবিলাক, আমাৰ পৰিয়ালবিলাক, সমাজবিলাক, দেশবিলাক, আমাৰ এই কৰ্মটো, ভাল কৰ্মটো তেওঁলোকক সদায় থাকি যাব। গতিকে যেনেকৈ গাহৰি মৰাৰ পিছতে যি কৰ্ম কৰি গ'ল, একো লাভ নাই। কিন্তু জীয়াই থাকোঁতে যে গৰু কৰিছে, এইটো ভাল কথা। তো আমি জীয়াই থাকোঁতে এতিয়া ঈশ্বৰে আমাক সুস্বাস্থ্য দিছে, স্বাস্থ্য দিছে, জ্ঞান বুদ্ধি দিছে, বল দিছে, সকলো বস্তু দিছে। ইয়াক আমি পজিটিভলি ভাল কৰ্মত আমি ব্যৱহাৰ কৰিব লাগে। বাইবেলটো এটা কথা মই খুব ভাল পাওঁ, আপোনালোকে চবেই জানে। মেথিউ 5:16 ইয়াতে লিখা আছে, অলপ পঢ়ি দিছোঁ। এইদৰে তোমাৰ লোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক, তাতে তেওঁকে তোমালোকৰ ভাল কৰ্ম দেখি স্বৰ্গত থকা তোমালোকৰ পবিত্ৰ পিতৃৰ মহিমা কৰিব। আজি সঁচাকৈ, আজি আপোনাক মোৰ সুকৰ্ম দেখি, ভাল কৰ্ম দেখি প্ৰভুৰ মহিমা কৰিব। যদি আমি ভাল কৰ্ম নকৰোঁ, বেয়া যদি স্বভাৱ চৰিত্ৰ লৈ পেলাই আমি জীয়াই থাকোঁ, প্ৰভুৰ মহিমা নহ'ব। ডাঙৰ ঈশ্বৰৰ আশা আছে আপোনাৰ মোৰ জীৱনত, এই আশাটো আমি ফুলফিল কৰিব লাগিব। নহ'লে এই জগতত আহি থকা বা জন্ম লোৱাটো ব্যৰ্থ। গতিকে ঈশ্বৰৰ ডাঙৰ যোজনা আছে আপোনাৰ মোৰ জীৱনত, ব্যৰ্থ যাব নিদিব। ঠিক আছে, আজিৰ মই সৰু মেছেজ বাৰ্তা এতিয়া সামৰিছোঁ।